জুনাইৰ বান পীড়িতক চৰকাৰৰ অৱহেলা। সাহায্যৰ নামত চাউল দাইলেৰে আভুৱা। 40 দিনে কটোৱা দুৰ্বিষহ জীৱনৰ কৰুণ বৰ্ণনা জুনাইৰ বান পীড়িতৰ। ক'বলৈ বৰ মনটো দুখ লাগে, কাৰণ আমি এতিয়া কান্দিবলৈ মন যায়। আমাৰ চৰকাৰৰ পৰা বহুজন মানুহৰ আমাৰ সংকট মহোদয় আহিছে আৰু বিধায়ক মহোদয় আহিছে। তেতিয়া আস্থা দি পিনি গ'ল আৰু তাৰ পৰা গ'ল এতিয়ালৈকে তাৰ কোনো কা খবৰে নাই। 28 জুনত অৰুণাচলৰ পৰা বৈ অহা দীঘাৰী নৈয়ে প্ৰলয় সৃষ্টি কৰিছিল জুনাইৰ 10খন গাঁৱত। খৰস্ৰোতা নৈখনে কঢ়িয়াই অনা গছ-গছনিৰ লগতে জাবৰ জোথৰে পুতি পেলাইছিল বহু ঘৰ দুৱাৰ। 40 দিনৰ পাছতো অৰুণ চাপৰি, মধুপুৰ চাপৰি, চিকেৰ চেলেককে ধৰি বহু গাঁও পুত গৈ আছে আৱৰ্জনাৰ তলত। খোৱাপানীৰ অভাৱত হাহাকাৰ লাগিছে বানপীড়িতৰ। গেলা গোন্ধত কেনিও ওলাব নোৱাৰা অৱস্থা হৈছে ৰাইজৰ। জ্বৰ, পেটৰ অসুখ আৰু ছালৰ ৰোগত ভুগিছে বহুজন। তাৰ পাছতো 3 দিনৰ মূৰে মূৰে চাউল এটোপোলাৰ সৈতে দাইল কেইমুঠিমান দিয়েই প্ৰশাসনে দায়িত্ব সামৰাৰ অভিযোগ ভুক্তভোগীৰ। 3 দিনে মূৰে মূৰে চাউল অলপ দিয়ে আৰু দাইলটো অলপ দিয়ে। তাৰপিছত একো 1 টকা বি আমাৰ খৰচ কৰিবলৈ আৰু কামটো কৰিবলৈ ইয়াত পইচা দিয়া নাই আমাৰ। মডেল অংগনবাদী স্কুলত আমি নিজে গাঁৱে চফা কৰি এতিয়া আমি শিক্ষা লাভ কৰিবলৈ দি আছো। 28 জুনৰ দীঘাৰী নৈৰ প্ৰলয়ংকাৰী বানৰ পাছতে ধেমাজি আৰু জুনাইৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুৰ লগতে সাংসদ প্ৰদান বৰুৱা আৰু জুনাইৰ বিধায়ক ভুৱন পেগুৱে। বানত ক্ষতিগ্ৰস্ত ৰাইজক পুনৰ সংস্থাপনৰ লগতে আৰ্থিক সাহায্য প্ৰদান আৰু শীঘ্ৰেই জাবৰ জোথৰ নিষ্কাশন কৰাৰ প্ৰতিশ্ৰুতি 40 দিনৰ পাছতো কাৰ্যকৰী নোহোৱাত ক্ষোভিত হৈ পৰিছে বানপীড়িত। চৰকাৰৰ ফালৰ পৰা আমাক যে যিটো আশ্বাস দি গ'ল, এই কৰ্তব্য কামবিলাক আমাক কৰি দিব লাগে। গাঁৱত মানুহ থাকিব পৰাকৈ বলিয়া বানে কঢ়িয়াই অনা আৱৰ্জনাৰ দম পৰিষ্কাৰ কৰাৰ কাটৰ আহ্বান জুনাইৰ বানপীড়িতৰ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।